তিনিচুকীয়াত ছাত্ৰ সংগঠনৰ নেতৃত্বত নিকৃষ্ট কাণ্ড ৰোগীৰ মৃত্যুক মিডিয়া মেনেজাৰৰ নামত নাৰ্ছিং হোমৰ কৰ্তৃপক্ষৰ পৰা ধন আত্মসাৎ সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ 3 গৰাকী নেতাৰ বিৰুদ্ধে ৰাজহুৱা সভা ছাত্ৰ সংগঠনৰ নেতৃত্বত একাংশই ধন ঘটাৰ আৰ্হিলাখ হিচাপে ব্যৱহাৰ কৰা আন এক ঘটনা পোহৰলৈ আহিছে তিনিচুকীয়া জিলাত সংঘটিত এনে ঘটনাই সকলোৰে চকু কপালত তুলিছে ঘটনাৰ বিৱৰণী মতে তিনিচুকীয়া জিলাৰ ডিৰাক সুমনি গাঁৱৰ ৰমেন শইকীয়া নামৰ লোকজনে ৰূপাই সাইডিং স্থিত ব্যক্তিগত নাৰ্ছিং হোমত গলব্লাডাৰৰ অপাৰেশ্যন কৰাইছিল কিন্তু পৰৱৰ্তী সময়ত ৰোগীজনে আৰোগ্য লাভ নকৰি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা গ্ৰহণ কৰে যদিও ৰমেন শইকীয়া নামৰ ৰোগীগৰাকীৰ মৃত্যু ঘটে ৰোগীজনৰ মৃত্যুৰ পাছতে সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ 3 গৰাকী নেতাই ৰূপাই সাইডিং স্থিত উক্ত নাৰ্ছিং হোমখনত গৈ নাৰ্ছিং হোম কৰ্তৃপক্ষৰ ভুল চিকিৎসাৰ বাবে ৰমেন শইকীয়াৰ মৃত্যু ঘটিছে আৰু ঘটনাক গাপ দিয়াৰ বাবে মিডিয়াক মেনেজ কৰিব লাগিব বুলি কয় নাৰ্ছিং হোম কৰ্তৃপক্ষৰ পৰা 1 লাখ টকা সংগ্ৰহ কৰি নেতা 3জনে সমুদায় ধন আত্মসাৎ কৰে একথা জানিবলৈ পাই মৃত ৰমেন শইকীয়াৰ পৰিয়ালে ছাত্ৰ নেতা কেইজনৰ সৈতে যোগাযোগ কৰে যদিও কোনো সুফল লাভ নকৰা পৰিয়ালে ডিৰাক সুমনি গাঁৱত এই সন্দৰ্ভত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি জনগোষ্ঠীয় সংগঠনৰ 3 নেতা ক্ৰমে সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপসভাপতি তিনিচুকীয়াৰ ডাঙৰীৰ নিবাসী দীপনজ্যোতি সোণোৱাল ৰূপাই সাইডিং নিবাসী কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বিদ্যুৎ শইকীয়া আৰু তিনিচুকীয়া জিলাৰ সভাপতি ঋতুপৰ্ণ সোণোৱালৰ কুকৰ্ম সন্দৰ্ভত ৰাইজক অৱগত কৰে সমগ্ৰ ঘটনাত স্থানীয় ৰাইজে জনগোষ্ঠীয় নেতা 3জনৰ বিৰুদ্ধে সামাজিকভাৱে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সংগঠনৰ নেতা 3জনৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বক আহ্বান জনায় আনহাতে একাংশ জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতা কৰ্মী আৰু একাংশ হালধীয়া সাংবাদিকৰ এনে কুকাৰ্যৰ পোহৰলৈ অহাৰ সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াই বিৰাজ কৰিছে ইয়াত উপস্থিত থকা সাংবাদিক বন্ধুসকল আৰু ৰাইজ যে আমি আজি ইতিমধ্যে এটা বহুত গুৰুত্বপূৰ্ণ বিষয় যিটো বিষয়ে এখন সমাজক কলুষিত কৰিছে এই বিষয়টো আজি বহুত বিশদভাৱে পৰ্যালোচনা হোৱাৰ পাছত আমাৰ যথেষ্টখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্তৰ বিনিময়ত এতিয়া আমাৰ ৰাইজেও দোষী ব্যক্তিক দোষী সাব্যস্ত কৰিবলৈ কৰিছে পদক্ষেপ কিছুমান গ্ৰহণ কৰিছে আৰু এই ধৰণৰ অন্যায় আৰু কৰা প্ৰতিজন জাতীয় সংগঠনৰ নেতৃত্বক গৰিহণা দিছে গতিকে ময়ো একমত যে জাতীয় সংগঠনত থাকি নিজৰ মানে নেতৃত্বৰ চৰিত্ৰ যিটো সেইটো অটুট নেৰাখি তেওঁলোকে নিজকেই বহুত তললৈ লৈ গৈছে এটা কথা আছে নেতৃত্বত ব্যক্তিত্ব বুলি এটা কথা আছে কিন্তু সেই কথাষাৰ তেওঁলোকে ফলো কৰা নাই সেয়েহে আজি গোটেই ছাত্ৰ সংগঠনটোৱে আজি ৰাইজৰ ওচৰত সেও প্ৰতিপন্ন হৈছে আপুনি সভাপতি হিচাপে যিহেতু এটা কথা কি যে তেওঁলোকে সংবিধানখনৰ কথা কৈছে কিন্তু সংবিধানখনত এটা কথা আছে ৰাজহুৱা স্বাৰ্থ জড়িত কিবা যদি অভিযোগ থাকে বিষয়ববীয়াৰ এগেইনষ্টত সংবিধানত এটা কথা আছে অনুশাসনমূলক ব্যৱস্থা যেতিয়ালৈকে সেইটো বিচাৰ নহয় তেতিয়ালৈকে নিলম্বন কৰি ৰাখিব লাগে আৰু যদি নহয় এতিয়া সভাপতিয়ে স্বয়ং জিলা সভাপতিয়ে যিটো দুখ কৰিছে যদি কিবা কাৰণত সভাপতিয়ে যদি পদত্যাগো কৰি দিয়ে কমিটিখনটো অট'মেটিক ডিজলভ হৈ যাব লাগিব কিন্তু নিলম্বন কৰি উপসভাপতিক সভাপতি দি বাকী যিকেইজন বিষয়ববীয়া আছে তেওঁলোকৰ তলৰ কেইজনক ওপৰলৈ আনি যদি কমিটিখন যেতিয়ালৈকে তেওঁলোকৰ দোষী সাব্যস্ত হয় বা নহয় যেতিয়ালৈকে ৰিজাল্ট নোলায় তেতিয়ালৈকে তেওঁলোকক কমিটি কোনো কাম কৰিব দিব নালাগে আৰু কমিটিৰ পৰা নিলম্বন কৰি ৰাখিব লাগে এই ব্যৱস্থাটো তেওঁলোকে জৰুৰী কাৰ্যনিৰ্বাহক পাতি ইমান দিনে সেই কাৰ্যটো হাতত ল'ব লাগিছিলে গতিকে আৰু মই বিশেষ নকওঁ ইমানকৈ মানে কি হ'ল আমাৰ যি সংগঠনৰ বদনাম হ'লেই আপুনি যি কৰে কৰক বুলি যি কৰে কৰক মানে তেতিয়া মই আমাৰ যায় সেই কি বুলি কয় সংঘৰ ল'ৰাখিনিক ক'লোঁ এনেকুৱা কথা তাৰপিছত এনেকৈ মোক কৈছে যিকোনো প্ৰকাৰে পইচাটো ঘূৰাই দিব নোৱাৰোঁ বুলি কৈছে
সেইকাৰণে এই মিটিংখন দিয়া হ'ল মিডিয়া চেলক 1 লাখ টকা দিয়া বুলি কৈছিলে যে মিডিয়া চেল নে সাংবাদিক নে কি মিডিয়া চেল বুলি ক'লে আমাৰ মিডিয়া চেল বুলি কৈছিলে হয় না হৰজিত মিডিয়া চেল বুলি কৈছিলে জনগোষ্ঠীত এটা নুপুজা এটা ঘটনা ঘটিলে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাত পূৰ্বে যিসকলে জাতিটোৰ বাবে ত্যাগ কৰি গৈছে তেওঁলোককো এটা ডাক আজি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আহিবৰ কাৰণে এটা দিন আহিল যিটো আজি বৰডিৰাক চুমনিগাঁৱত সংঘটিত হ'ল ৰূপাইস্থিত DC বৰাদেৱৰ চেম্বাৰত ভুল চিকিৎসাৰ বাবে শ্ৰদ্ধাৰ স্বৰ্গীয় ৰমেন শইকীয়াৰ মৃত্যু হ'ল আৰু সেই মৃত্যুত DC বৰাদেৱৰ পৰা যি ক্ষতিপূৰণৰ ধন সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি দীপনজ্যোতি সোণোৱাল সাংগঠনিক সম্পাদক বিদ্যুৎ শইকীয়া আৰু তিনিচুকীয়া জিলা সমিতিৰ ঋতুপৰ্ণ সোণোৱালে পৰিয়ালৰ অজ্ঞাতে গৈ DC বৰাদেৱৰ পৰা 1 লাখ টকা তেওঁলোকে আত্মসাৎ কৰিলে আৰু সেই মৰ্মে তেওঁলোকৰ লগত পৰিয়ালে যোগাযোগ কৰাৰ পিছতো কিন্তু তেওঁলোকে এই গাঁওখনত আহি পৰিয়ালৰ লগত আলোচনা কৰিবলৈ কিন্তু অমান্তি হ'ল বৰঞ্চ ইয়াৰ পৰা পলায়নহে কৰাৰ এটা তেওঁলোকে দৃষ্টিগোচৰ আমাৰ হৈছে আৰু এই ঘটনাটো আজি যিখন সভা ইয়াৰ পূৰ্বেও কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদকৰ লগত আলোচনা কৰা হৈছে আৰু কিন্তু কেন্দ্ৰীয় সমিতিৰ সভাপতি দেৱানন্দ চেলেং ডাঙৰীয়াৰ কোনো ধৰণৰ ইয়াৰ ৰেছপন্স নাই বৰঞ্চ ঘটনাটো গাপ দিবৰ কাৰণেহে চেষ্টা কৰিছে এইটো অতি দুৰ্ভাগ্যজনক কথা ইয়াৰ উপৰি যিজন ব্যক্তি ঢুকালে স্বৰ্গীয় ৰমেন শইকীয়া তেওঁৰ পত্নী যিগৰাকী থাকি গৈছে তেওঁৰ পত্নী আৰু 2 সন্তান পত্নীগৰাকীও 2টা কিডনি বিকল শুনিব ভালকৈ 2টা কিডনি বিকল অতি দুখৰ কথা আৰু তেওঁ সপ্তাহত 3বাৰকৈ ডায়ালাইচিছ কৰিবলগীয়া হয় তেনে এটা পৰিয়ালৰ পৰা সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰৰ বেনাৰত গৈ দীপনজ্যোতি সোণোৱালৰ দৰে ঋতুপৰ্ণ সোণোৱালৰ দৰে বিদ্যুৎ শইকীয়াৰ দৰে যে এইটো এনেকুৱা এটা নিকৃষ্ট কাম কৰিব যিকেইজন ব্যক্তিৰ আদৰ্শত আমি সোণোৱাল কছাৰী ছাত্ৰ সন্থাত জড়িত হৈছিলোঁ যিকেইজন ব্যক্তিৰ হাত ধৰি আমি সোণোৱাল কছাৰী ছাত্ৰ সন্থাত অংশগ্ৰহণ কৰিছিলোঁ তেনেকুৱা ব্যক্তিয়ে এনেকুৱা এটা নিকৃষ্ট কাম কৰিলে এয়া আজি আমিও লজ্জিত হৈছোঁ সোণোৱাল কছাৰী জনগোষ্ঠীৰ আগত অতি আমি লজ্জিত হৈছোঁ আজি আমাৰ গোটেই আজিৰ সভাই সমগ্ৰ ৰাইজৰ উপস্থিতিত বহুতো প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে ইয়াত সম্পূৰ্ণ যেহেতু ক্ষতিপূৰণৰ সম্পূৰ্ণ কেছটো এই ঘটনাটো সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ পৰিয়ালৰ অজ্ঞাতে নিয়োজিত হৈ গ'ল গতিকে ক্ষতিপূৰণৰ প্ৰাপ্য আদায়ৰ ক্ষেত্ৰত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই 100% ইয়াত গ্ৰহণ কৰিব লাগিব দ্বিতীয়তে অতি শীঘ্ৰে 2 দিনৰ ভিতৰত কেন্দ্ৰীয় সমিতিয়ে এই অভিযুক্ত ব্যক্তি কেইগৰাকীক দীপনজ্যোতি সোণোৱালৰ সৈতে যিকেইগৰাকী ব্যক্তি আছে অতি শীঘ্ৰে একেবাৰে চিৰদিনৰ বাবে সংগঠনৰ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব লগতে যদিহে এই প্ৰস্তাৱসমূহ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই অতি শীঘ্ৰে গ্ৰহণ নকৰে তেতিয়াহ'লে সমগ্ৰ ৰাইজে আজি এটা কথাই দাবী কৰিছে এটা কথাই সকলোৰে মুখে মুখে এটা কথাই জাগি উঠিছে যে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয় ঘেৰাও কৰাৰ সিদ্ধান্ত আমাৰ জনগণে গ্ৰহণ কৰিছে আৰু পৰৱৰ্তী সময়ত হয়তো DC বৰাদেৱৰ চেম্বাৰো আমি ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিম এয়াকে মই সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ জনগণক জনাব বিচাৰিম এইটো অতি নিন্দনীয় বিষয় যি নেকি আমাৰ সংবিধানৰ চতুৰ্থ স্তম্ভ সাংবাদিকদাতাসকল আমাৰ সাংবাদিকসকল তেওঁলোকে আমাৰ সমাজৰ প্ৰতিটো সমস্যা প্ৰতিটো দিশ সমাজৰ আগত লৈ যায় তেনেকুৱা এটা সংবাদ মাধ্যমক নাম লৈ সাংবাদিকসকলক মেনেজ কৰাৰ নাম লৈ যি 1 লাখ টকা আত্মসাৎ কৰিলে বুলি কেনে কৈছে এইটো কিন্তু সোণোৱাল কছাৰী ছাত্ৰ সন্থা এইটো স্পষ্টীকৰণভাৱে দিব লাগিব আৰু যিকেইগৰাকী ব্যক্তি অভিযুক্ত সেইগৰাকীয়ে কিন্তু সেইকেইগৰাকীয়ে যিকেইজন সংবাদ মাধ্যম তথা সংবাদদাতাৰ নাম লৈছে তেওঁলোককো স্পষ্ট ভাষাৰে আঙুলিয়াই দিব লাগিব বৰঞ্চ তেওঁলোকৰ ওপৰতো আমি সংগঠনৰ মজিয়াৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ ডুমডুমাৰ পৰা ললিত তাঁতী ৰিপৰ্ট ৰিপাব্লিক নিউজ